নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। বন্ধু বান্ধৱীসকল, মোক বহুতে প্ৰশ্ন কৰি আছে যে ৰাহুৰ মহাদশা কালত কেনেধৰণৰ স্থিতি হ'ব পাৰে আৰু এনে ক্ষেত্ৰত আমি কি প্ৰতিকাৰ লোৱাটো উচিত। গতিকে এটা কথা জানিব লাগিব যে কোনো এটা গ্ৰহৰ যেতিয়া মহাদশা চলে তেতিয়া বাকী আনকেইটা গ্ৰহৰো অন্তৰ্দশা আৰম্ভ হয়। সকলো গ্ৰহৰ মহাদশা অন্তৰ্দশা ফলৰ নিৰ্দিষ্ট এক সময় থাকে। আজি মই আলোচনা কৰিম যে ৰাহুৰ মহাদশা কালত প্ৰথমতে ৰাহুৰ অন্তৰ্দশা আহিলে কেনেধৰণৰ স্থিতি হ'ব পাৰে। তাৰ আগতে আমি জানিব লাগিব যে ৰাহু কি। ৰাহু হ'ল ডাঙৰ শিল্প প্ৰতিষ্ঠান, যৌথ কোম্পানী বা শ্বেয়াৰ মাৰ্কেট বা যিবিলাক আপোনাৰ শ্বেয়াৰ বিক্ৰী হয় তেনেকুৱা ধৰণৰ কোম্পানী, ডাঙৰ প্ৰতিষ্ঠান পৰিচালনা সভা, চিনেমা ষ্টুডিঅ' তৎসংক্ৰান্ত প্ৰচুৰ অৰ্থ যিবিলাকত ব্যয় কৰা হয় আৰু ডাঙৰ বাণিজ্য, যুদ্ধ জাহাজ, এৰোপ্লেন, উদীয়মান সাংঘাতিক মৰণাস্ত্ৰ, আগ্নেয়াস্ত্ৰ, ডাঙৰ যুদ্ধ বিগ্ৰহ, সা সৰঞ্জাম আৰু দ্ৰব্য সম্ভাৰ যুদ্ধৰ যিবিলাক আছে তাৰ পৰিচালনা আৰু নতুন বৈজ্ঞানিক যান বাহন আদি প্ৰবৃত্তিৰ কাৰকেই হ'ল ৰাহু। আৰু অসম্ভৱ ধৰণৰ আৰু অপ্ৰত্যাশিত যিবিলাক আয় আৰু ব্যয়, প্ৰচুৰ ধন লাভ, মুদ্ৰাস্ফীতি, ফটকা বোম, লটাৰী, অৰ্থপ্ৰাপ্তি, জুৱা খেলৰ স্থান বা প্ৰতিষ্ঠান, ঘোঁৰা দৌৰ খেল, ঘোঁৰা দৌৰৰ মাঠ আৰু তাৰ খৰচ, ঘোঁৰা দৌৰৰ অৰ্থপ্ৰাপ্তি, সৰ্বপ্ৰকাৰ জুৱা খেলৰ কাৰক গ্ৰহহে হ'ল ৰাহু। আৰু বৰ্ণসংকৰ যিবিলাক আমাৰ হাইব্ৰিডৰ অধিপতিও হ'ল আমাৰ ৰাহুৱেই। ঘোৰ অন্ধকাৰ ৰাতি, অন্ধকাৰৰ বিপদ আপদ, সৰ্পভয়, আকস্মিক বিপদ আপদ, সৰ্পঘাত, অগ্নুৎপাত, ভূমিকম্প, বজ্ৰপাত, সৰ্বপ্ৰকাৰ আঘাত প্ৰাপ্তি আৰু দুৰ্ঘটনাৰ মৃত্যুৰ কাৰকো ৰাহুৱেই। চোৰ ডকাইত, দস্যু দানৱ, নিষ্ঠুৰতা, যিবিলাক মানুহ নিষ্ঠুৰ হয়, ইয়াৰো কাৰক গ্ৰহ ৰাহু। বহু দূৰ যাত্ৰা, বিদেশ ভ্ৰমণ, অগ্নিকাণ্ড, ডাঙৰ যিবিলাক অগ্নিকাণ্ড হয় আৰু গৃহত যিবিলাক অগ্নি সংযোগ আৰু ডকাইত, চুৰি, বলৎকাৰ প্ৰভৃতিৰ কাৰক গ্ৰহ হ'ল ৰাহু। জাতকৰ কুণ্ডলীত যেতিয়া ৰাহু দুষ্ট হয়, জাতক তেতিয়া গুণ্ডা হয়, ডকাইত হয়, এনেধৰণৰ প্ৰবৃত্তিৰ হয় আৰু তেওঁ গুণ্ডা বা এনেকুৱা ডকাইত বা চোৰ প্ৰবৃত্তিৰ লোকৰ লগত তেওঁ মিলা মিছা আৰম্ভ কৰে। বিভিন্ন ৰকমৰ মদ, চোলাই মদ বা মদৰ ব্যৱসায়, মদ্যপান আৰু যিবিলাক মদ খাই মাতলামি কৰে সেইবিলাকৰো কাৰক গ্ৰহ হ'ল ৰাহুৱেই। আৰু তদ অৱস্থাই মাৰামাৰি কৰা, কাজিয়া কৰা বা যিবিলাক মানে কাজিয়া পেচাল, মাৰপিট, কুসংগ বা প্ৰভৃতিৰ সকলোখিনি কাৰকে হ'ল ৰাহু। ৰাহু যদি লগ্নপতিৰ শত্ৰু হয়, সেই জাতক লুণ্ঠনৰাজ, গুণ্ডামী আৰু তেওঁৰ গৃহত অগ্নি সংযোগ বা অগ্নি ইত্যাদিৰ ভয় প্ৰভৃতিয়ে বহুত ক্ষতিগ্ৰস্ত কৰি থাকে আৰু তেওঁ সকলো সময়তে দুৰ্জন ভীতি আৰু অকস্মাত ভীতি ভয়ো হৈ থাকে যদি লগ্নপতিৰ শত্ৰু হয় ৰাহু। আৰু শত্ৰু গ্ৰহ হ'ল ৰাহুৰ ৰবি, চন্দ্ৰ, মংগল, সূৰ্য। ৰাহু যদি শুভ হয় কুণ্ডলীত, অৰ্থাৎ শুভ গ্ৰহযুক্ত হয় বা লগ্ন অধিপতিৰ মিত্ৰ হয়, লগ্ন যদি ধৰক আপোনাৰ বৃষভ লগ্ন হয় বা যদি মকৰ লগ্ন হয়, এইবিলাক শনি বা শুক্ৰ ৰাহুৰ বন্ধু গ্ৰহ। গতিকে এনেধৰণৰ লগ্নৰ অধিপতি যাৰ হয় সেইসকলৰ ৰাহুৱে কিন্তু ধন সম্পত্তি দিব, বৃহৎ অট্টালিকা দিব, গাড়ী দিব, যান বাহন দিব আৰু তেওঁ যান বাহনৰ প্ৰভৃতিৰ উত্তৰাধিকাৰী হ'ব। আৰু অশুভ আৰু যদি বলৱান ৰাহু হয়, অশুভ বলৱান, অৰ্থাৎ যদি বৃষ, মিথুন, সিংহ আৰু কন্যা আৰু কৰ্কট ৰাশিত যদি ৰাহু থাকে তেতিয়াহ'লে সেই জাতকৰ দীৰ্ঘায়ু হয় আৰু তেওঁৰ শত্ৰু নাশ কৰে ৰাহুৱে। আৰু লগ্নৰ পৰা যদি তৃতীয় স্থানত বা ষষ্ঠ স্থানত বা একাদশ স্থান, এইকেইটা হ'ল আমাৰ অশুভ স্থান বুলি কয়, ত্ৰিশদায়ী বুলি কোৱা হয়। আৰু এই স্থানত যদি ৰাহু থাকে তেতিয়াহ'লে কিন্তু সৰ্বপ্ৰকাৰ যিবিলাক জাতকৰ কুণ্ডলীত অমংগল থাকে সেই সকলোখিনি ৰিষ্ট থাকে, সেই ৰিষ্টবিলাক ভংগ কৰি দিয়ে। লগ্নত যদি ৰাহু থাকে তেতিয়াহ'লে বহু লোকৰ জাতকৰ অনুচৰ হয়। তাৰমানে ৰাহু যদি লগ্নতে বহি থাকে, য'ত লগ্ন লিখা থাকে, তেনে সেই জাতকৰ বহুতো মানে অনুচৰ, মানে ছাৰ্ভেণ্ট বা তেওঁক অনুসৰণ কৰা মানুহ বহুতো লোক হয়, তেনেকুৱা থাকে বা তেওঁৰ কথা শুনে বা তেওঁৰ তলত চলি থাকে।
আৰু বহু স্থান হৈ জাতকৰ সন্মান আৰু উপঢৌকনো পায়। অৰ্থাৎ যিকোনো ছাত্ৰ ৰাজহুৱা ক্ষেত্ৰতে কওক বা চৰকাৰৰ ক্ষেত্ৰতে কওক, তেওঁৰ সেই জাতকৰ মান সন্মান আৰু তেওঁ উপঢৌকনো পায়, অৰ্থাৎ পুৰস্কাৰ প্ৰাপ্তিও হয়। কিন্তু কুণ্ডলীত যদি ৰবি আৰু ৰাহু একেলগে থাকে বা চন্দ্ৰ ৰাহু থাকে বা মংগল ৰাহু থাকে আৰু বৃহস্পতি ৰাহু থাকে, তেতিয়াহ'লে দুৰ্ভাগ্যৰ যুগ হয়। কাৰণ ৰবি আৰু ৰাহু হ'ল গ্ৰহণ যুগ, চন্দ্ৰ ৰাহু গ্ৰহণ যুগ, মংগল ৰাহু থাকিলে অংগাৰক যুগ হয়। মংগল এনেই উগ্ৰ গ্ৰহ, ৰাহু যেতিয়া থাকিব ইয়াৰ উগ্ৰতা আৰু বৃদ্ধি কৰি দিব। বৃহস্পতি ৰাহু হোৱাৰ লগে লগে সুখ সম্পত্তি নাশ কৰিব। গতিকে এনে ক্ষেত্ৰত জাতকৰ দুৰ্ভাগ্য আহে। আৰু ৰাহু বৃহস্পতি গুৰুচণ্ডাল যোগ কৰিব, গতিকে এইকেইটা অশুভ যুগ। কিন্তু ৰাহুৰ বন্ধু গ্ৰহ বুধ, ৰাহু বুধ হ'লে বা ৰাহুৰ বন্ধু হ'ল শনি বা ৰাহুৰ মিত্ৰ গ্ৰহ হ'ল শুক্ৰ, এইকেইটাৰ লগত যদি যোগ হৈ থাকে তেতিয়াহ'লে সেই জাতকৰ সৌভাগ্য যুগ হয়। আৰু স্ত্ৰীসকলৰ ক্ষেত্ৰত যদি কুষ্টি বিচাৰ কৰোঁতে মংগল ৰাহু যোগ থাকে, তেতিয়াহ'লে সেই স্ত্ৰীৰ মংগলৰ লগত যদি ৰাহু যোগ হৈ যদি মাংগলিক দোষ কৰি আছে, সেই মাংগলিক দোষ কিন্তু খণ্ডিত হয়। অৰ্থাৎ সেই স্ত্ৰী মাংগলিক দোষ থাকিলেও ৰাহুযুক্ত হোৱাৰ কাৰণে মংগলৰ দোষটো তেওঁৰ খণ্ডন হ'ব, মংগলৰ দোষটো নাথাকে। ৰাহুৰ নিজৰ ক্ষেত্ৰ হ'ল কন্যা ৰাশি আৰু ৰাহুৰ উচ্চ স্থান অৰ্থাৎ তুংগ স্থান হ'ল মিথুন ৰাশি। গতিকে ৰাহুৰ সপ্তম স্থানত দৃষ্টি নাথাকে, যি বাকীবিলাক গ্ৰহৰ সকলোৰে সপ্তম স্থানত দৃষ্টি থাকে। আৰু ৰাহু পাপ গ্ৰহ আৰু পুৰুষ গ্ৰহ, কিন্তু দুৰাকাংক্ষাজনিত দুখ প্ৰাপ্তি ৰাহুৱেই কাৰকতা ঘটাই থাকে। গতিকে এয়া হ'ল ৰাহু সংক্ষেপে। এতিয়া আমি ৰাহুৰ কথা জানিলোঁ যে ৰাহু শুভ বা অশুভ দুটা স্থিতি থাকিব পাৰে। যদি ৰাহু শুভ হৈ থাকে যেতিয়া ৰাহুৰ মহাদশা আহিব, তেতিয়াহ'লে ৰাহুৱে শুভ ফল দিব। আৰু ৰাহুৰ মহাদশা 18 বছৰ পৰ্যন্ত হয় এজন জাতকৰ জীৱনত যেতিয়া আহিব। আৰু এই সময়ত ৰাহুৱে যথেষ্ট প্ৰভাৱ পেলাব। যেনে যদি ৰাহু অশুভ হয় তেনেহ'লে তেওঁৰ খং ৰাগ, মাদক দ্ৰব্যৰ প্ৰতি আসক্তি, অজ্ঞাত ভয়, কোৰ্ট কছাৰী জেল হাজত ইত্যাদি চলিয়েই থাকিব। কিন্তু ৰাহু যদি উচ্চ স্থান মিথুনত বা নিজৰ স্বৰাশি কন্যাত থাকে আৰু লগ্নৰ পৰা তৃতীয়, ষষ্ঠ, 11 স্থানত যদি থাকে বা কেন্দ্ৰত ত্ৰিকোণতো তেওঁ যদি কাৰক গ্ৰহ হৈ থাকে, তেনেহ'লে ৰাহুৱে কিন্তু শুভ ফল ল'ব। আৰু বলৱান ৰাহুৱে ধন লটাৰী দিব, টকা পইচা দিব, শ্বেয়াৰ বজাৰত যথেষ্ট উন্নতি দিব, ৰাজনীতিত প্ৰতিষ্ঠা দিব, কোৰ্ট কছাৰীত তেওঁ জিত দিব, তেওঁ কোৰ্ট কছাৰীত জয়লাভ কৰাব। গতিকে ৰাহুৰ জন্মকুণ্ডলীত স্থিতিৰ ওপৰতেই যথেষ্ট প্ৰভাৱ পেলায়। আৰু যিহেতু ৰাহু পাপী গ্ৰহ, গতিকে ৰাহুৰ মহাদশা কালত তথাপি ঋণাত্মক প্ৰভাৱ কম নহয়। যদি স্থিতি এনেকুৱা ধৰণৰ যদি শুভ হৈ আছে, তেতিয়াহে পৰিস্থিতি কিছুমান ক্ষেত্ৰত ধন লাভ, লটাৰী টিকেট এইবিলাক ক্ষেত্ৰত লাভ দিব। ৰাহুৰ যেতিয়া মহাদশা আৰম্ভ হয় আৰু তেতিয়া প্ৰথম যিটো 6 বছৰ 8 বছৰ এই সময়খিনি যথেষ্ট কষ্টদায়ক হয়। এই সময়তে জাতকসকলে ৰাহুৰ প্ৰতিকাৰ কৰাব লাগে। গতিকে ৰাহুৰ প্ৰতিকাৰ হিচাপে সেই সময়খিনিত 6-7 বছৰ যিখিনি কষ্টদায়ক সময় হয়, এই সময়খিনিত ৰাহুৰ প্ৰতীক হ'ল নাৰিকল। নাৰিকল আপোনালোকে দান কৰিব পাৰে মন্দিৰত, হনুমান মন্দিৰত, সেন্দুৰ তেল ইত্যাদি দান কৰিব পাৰে বা বোৱতী নদীত আপোনালোকে ধান ইত্যাদি আপুনি উটুৱাই দিব পাৰে। আৰু ৰাহুৰ প্ৰতিকাৰ বহুত আছে, মোৰ ভিডিঅ' আছে, আপোনালোকে চাব পাৰিব। গতিকে ৰাহুৰ মহাদশা আহিলে সকলো ক্ষেত্ৰত বেয়া নহ'বও পাৰে। চাব লাগিব যে ৰাহুৰ অৱস্থান ক'ত আছে, ৰাহু শুভ হৈ আছে নে অশুভ হৈ আছে কুণ্ডলীত, এইকেইটা দিশ আমি নিৰ্ণয় কৰি চাব লাগিব। ধন্যবাদ।